মুখ্যমন্ত্ৰীয়ে কৈছে নিকছৰ নিকাৰে আমি এক্সাম পাতিছো। এতিয়া তেওঁতো সব নিকা কৰি আছে, সব। এই যে ইয়াত পুলিচৰ চাকৰিত গম পাইছে নহয়, এতিয়া সব নিকাই দেখিব পাব, কিন্তু চৰকাৰ চেঞ্জ হলে নিকা নে নহয় সেইটো গম পোৱা যাব। কিবা ডাউট আছে নেকি? ডাউটটো আছে, চাব যিসকল বঞ্চিত হৈছে তেওঁলোকৰ ওচৰত গৈ যাব। এতিয়াতো সব নিকা, তো যিবিলাক কথা পাতিছে APC লৈ, বিপ্লৱ শৰ্মা লৈ যিবিলাক কথা পাতি আছে, এডিআৰি লৈ কালি যে ৰিজাল্ট দিলে, না এইটোৱে ৰিজাল্ট দিছে, এতিয়াতো একো ওলোৱা নাই। আপোনালোকে খুচৰি চাওক, গণ্ডগোল আছে কিবা থাকিবই, ক'তবা নহয় ক'তবা থাকিবই। এনেকুৱা টাইপৰ গণ্ডগোল। এতিয়া ধৰক, এতিয়া যদি আমি আগতে কিবা এটা কথা কৈ দিওঁ, যিসকলে পাছ কৰিছে তেওঁলোকৰ মনত আঘাত লাগিব, মই তেওঁলোকৰ বিৰুদ্ধে কোৱা হ'ব, হয় না? যিসকল ফেল কৰিছে, যিসকল ফেল কৰিছে তেওঁলোকৰ ওচৰত গ'লে আপোনালোকে গম পাব কি হৈছে, হয় না? সন্দেহ আছে আপোনালোকৰ? সন্দেহটো থাকিবই, সন্দেহটো থাকিবই। এতিয়া কিছুমান কথা এতিয়া যদি প্ৰেছত ক'ব নোৱাৰোঁ, কাৰণ যিসকলে পাছ কৰিছে তেওঁলোকৰ মনত আঘাত লাগিব, কিন্তু চাব বহুত যোগ্য প্ৰাৰ্থী বঞ্চিত হৈছে।